আজি আৰু এটা আমিষ ৰেচিপি লৈ আহিলোঁ আৰু ৰেচিপিটো হ'ল মাছৰ মাথাৰ লগত আলুৰ দম। আৰু কেনেকৈ বনালোঁ গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। আৰু ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আৰু সকলোৱে বনাব জানে, তথাপি মইনো কেনেকৈ বনালোঁ আৰু যোনে যোনে খোৱা নাই মোৰ এই ৰেচিপিটো একদম স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। আৰু ভাল লাগিলে কিন্তু ঘৰত এদিন বনাই পেলাই খাব আৰু খাই কেনেকুৱা পায় সেইখিনিও কিন্তু মোক জনাবলৈ নাপাহৰিব। আৰু এইখিনি চিৰাগৰ পাপা মানে আগদিনাখন ৰাতিয়ে আনিছিলে সৰু আলু, আৰু দম খাম বুলি সৰু সৰু আলুখিনি আনিবলৈ দিছিলোঁ। আৰু ধুনীয়াকৈ আলুখিনি মই মানে ঢালি ল'লোঁ আৰু গোটেইখিনি সৰু আছিলে। আৰু এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই সিজাই ল'লোঁ। সিজাই লৈ এতিয়া বাকলিখিনি এৰুৱাই লৈ কেৰাহী এটা পাতি দিলোঁ, তাতে জিৰা, শুকান জলকীয়া, তেজপাত ফোৰণত দিলোঁ আৰু বেলেগ এটা কেৰাহীত অলপ হালধি নিমখ দি পেলাই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু তেলতে মই এইখিনি হ'ল মছলা, হালধি, তাৰপিছতে জিৰা, ধনিয়া, তাৰপিছত ক'লা মানে যিটো জালুকৰ গুড়া, এই গোটেইখিনি একলগে মিক্স কৰি পেলাই ইয়াতে মছলাৰ লগত ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু ৰুকা আদা আৰু কেঁচা জলকীয়া অলপ তাতে দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'লোঁ মছলাখিনি। এতিয়া মই আলু ভাজি থকা আলুখিনি এইখিনি মই এতিয়া ইয়াতে দি দিলোঁ। আৰু লগতে মই ৰৌ মাছৰ মাথা দি পেলাই বনাইছোঁ, আপোনালোকে যিকোনো মাছৰ মাথা দি পেলাই বনাব পাৰে। আৰু এনেকৈ কিন্তু বনাই খাবলৈ বহুত ভাল লাগে আৰু মই ভাল পাওঁ বুলি মই বনাই ল'লোঁ। আৰু এয়া লগতে মই যিহেতু আগতে হালধি নিমখ অলপ দিছিলোঁৱেই আলুখিনি ভাজোঁতে, আৰু এতিয়া জোখমতে অকণ নিমখ দি দিলোঁ। আৰু মোৰ আলুখিনি যিহেতু সিজা আছে, বেছি টাইম নালাগে, কুহুমীয়া গৰম পানী অলপ দি দিলোঁ। আৰু অলপ কেইটামান আলু ইয়াতে অলপ ভাঙি দিছোঁ যাতে তৰকাৰীটো অলপ ডাঠ হয়। আৰু এয়া মোৰ প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া মই ইলাচি, লং, দাৰচিনি, যিটো নহ'লে গৰম মছলা পাউডাৰো আপোনালোকে দিব পাৰে। আৰু মই যিহেতু থেতেলাই পেলাই দিওঁ যাতে ফ্লেভাৰটো অলপ ভাল আহে। আৰু মোৰ ৰেচিপিটো হৈ গ'ল, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।